প্ৰথম কথা হ'ল ইয়াৰ বাৰ্তাটো সমগ্ৰ অসমলৈ যাব লাগে আৰু গুৱাহাটীলৈ বেছিকে যাব লাগে। তাৰমানে এখন গুৱাহাটীৰ প্ৰান্তীয় অঞ্চল, যি প্ৰান্তীয় অঞ্চলক কিছুমান ডাঙৰ চহৰত বসবাস কৰা মানুহে কেতিয়াবা কেতিয়াবা অকমান কম গুৰুত্ব দিয়ে, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বতৰাটো যি সময়ত এছাম মানুহে মানুহৰ মাজত বিভাজন কৰিবলৈ চাইছে, আটাইতকৈ গুৰুত্বপূৰ্ণ সমন্বয়মুখী বাৰ্তাটো আহিছে এই দুধনৈ ৰংজুলিৰ এই দুধনৈ ৰাভা সমাজৰ পৰা, পূৰ্বাঞ্চল ৰাভা সমাজৰ পৰা, মহিলা সমাজ আৰু তেওঁলোকৰ যুৱ ছাত্ৰ পৰিষদৰ পৰা। গতিকে এই কথাটোৰ লগত সকলো জড়িত। ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে সহস্ৰাব্দৰ শ্ৰেষ্ঠ বাংলা গীত বুলি পৰিগণিত হৈছিল। অসমীয়া মানুহে, বঙালী মানুহে গৌৰৱ কৰে। সেই কথাটো আমি শুনো, তেওঁৰ কথা উদযাপন কৰো, আৰু উদযাপন কৰা একাংশ মানুহে আকৌ কেতিয়াবা কেতিয়াবা মানুহৰ মাজত বিভাজন কৰে। গতিকে তেনে মানুহলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাও যে আজি ইয়াত আমি যিটো পৰিৱেশ দেখিলো, যিমান শান্তিপ্ৰিয় শৃংখলাবদ্ধভাৱে মানুহে আহি নিজকে তেওঁলোকে উদযাপন কৰিছে আৰু অসমলৈ এটা বাৰ্তা দিছে। মই ভাবো আজিকালি মোবাইল ফোনৰ জৰিয়তে আমি বেয়া বাৰ্তা দিয়া মানুহ অসমত বহুত দেখিছো। অশালীন, অভব্য, অকথ্য কথা কোৱা অসমীয়া পুৰুষ মহিলা বহু আছে, মিলিয়ন ভিউজৰ কাৰণে অত্যন্ত অসভ্য কথা কয়। কিন্তু আপোনালোকে বা আমাৰ দায়িত্ব, আমি যদি ভাল বাৰ্তা এটা দিওঁ, সমন্বয়ৰ কথা কওঁ, মানুহৰ মিলা প্ৰীতিৰ কথা কওঁ, আৰু লগতে কৰ্মমুখী হৈ বাহিৰৰ মানুহে যাতে আমি অকমান নিষ্কৰ্মা বুলি আমাৰ কামবোৰ কাঢ়ি লব নোৱাৰে, এনে যদি হেঙাৰৰ পৰিৱেশ যদি সৃষ্টি কৰিব পাৰো, তেতিয়াহ'লে ভাল কথা হ'ব। আৰু এটা কথা মোৰ ভাল লাগিল যে অসমৰ বিভিন্ন অঞ্চলত মই ঘূৰি ফুৰো, বহু অঞ্চলৰ নতুন প্ৰজন্ম ধ্বংস হৈছে ড্ৰাগছৰ কবলত পৰি। সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে এই ক্ষেত্ৰত বহুবোৰ ভূমিকা লৈছে, কিন্তু সময়ে সময়ে কেতিয়াবা অকমান ভূমিকাবোৰ কমি যোৱা যেন দেখো। মই অনুৰোধো জনাও যে এইটো অতি কটকটীয়া, সকলো অঞ্চলত সকলো মানুহৰ নৱপ্ৰজন্মৰ সুবিধাৰ বাবে আৰু ভাল কৰি ৰখাৰ বাবে, সুৰক্ষাৰ বাবে আমি কৰিব লাগে। আৰু এই অঞ্চলৰ পৰা এটা শিকনি অসমৰ ৰাইজে লব লাগে যে মোক যিটো টংকেশ্বৰ ৰাভা ডাঙৰীয়াই জনালে, আৰু তেওঁ আৰু মোৰ লগততো, মইতো ৰাজনীতি কৰা মানুহ নহয়, তেওঁ এইটো মিছা কোৱা বুলি মই নাই ভবা। তেওঁ মাত্ৰ মোক জনালে যে আমাৰ সমাজখনত বা এই অঞ্চলটোত ড্ৰাগছৰ বৰ বিশেষকে প্ৰৱেশ কৰিব পৰা নাই। এইটো অসমৰ বাবে কিন্তু সাংঘাতিক এটা যোগাত্মক কথা। মই বিভিন্ন অঞ্চলত যাওঁ, সকলোতে এটাই আপত্তি যে ড্ৰাগছৰ পৰা কেনেকে ৰক্ষা কৰিম। মানুহে মানে একেবাৰে অসহায় অনুভৱ কৰে, ডাঙৰ ডাঙৰ মাক দেউতাক, ককা দেউতাক, শিক্ষক। কিন্তু তেনে ক্ষেত্ৰত যেতিয়া ইয়াত আহি এনে এটা কথা শুনো, এই কথাটো মই ভাবো এনে বাৰ্তাও দিব লাগে। আৰু ইয়ালে যাতে সেই বৰবিহ নাহে, মই ভাবো আপোনালোকেও কৰিব, আমিও কৰিম। কাৰণ সেই বৰবিহ আহিলে কিন্তু বহু পৰ্যায়ৰ পৰা আমি ইতিমধ্যে অসমীয়া জাতি হিচাপে আমাৰ প্ৰত্যাহ্বান বহু বেছি। ড্ৰাগছৰ কথা যদি নতুন প্ৰজন্মক কঙা কৰি পেলাই, আমাৰ প্ৰত্যাহ্বান আৰু বৃদ্ধি পাব। গতিকে মই ভাবো নিজৰ সংস্কৃতি ধৰি ৰাখি, সমন্বয়মুখী চিন্তা ধৰি ৰাখি, কৃষি কৰ্মৰ লগত জড়িত থকা কৃষ্টি কৰ্মক তেওঁলোকে বুকুৰ মাজত ৰাখি, কৰবাত যদি আৰু বেছি পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবে ৰাভা জনগোষ্ঠীৰ মানুহে, সকলো অসমীয়াই, অসমক ভাল পোৱা মানুহে পৰিশ্ৰম কৰিব পাৰিলে, মই ভাবো অসমখন সেউজীয়া হব, সজীৱ হব, সতেজ হব, আৰু বিভাজনমুখী শক্তিৰ অকমান তেওঁলোকৰ শক্তিবোৰ কমিব। আৰু সেইটোৱে মই ভাবো ভাৰতীয় সংবিধানৰ লগত আমাৰ যিটো সম্পৰ্ক আৰু বেছি নিকট হব আৰু ওচৰ চপা হব, সেইটোৱে বৰ্তমান সময়ৰ দাবী বুলি মই অনুভৱ কৰো। আৰু আজি এই পূৰ্বাঞ্চল ৰাভা সমাজৰ এই 63 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ আহি মোৰ মনত যিবোৰ কথাই খলকনি লগাই থাকে, সেইখিনি কথাই খুব যোগাত্মক ভাৱে ইয়াত প্ৰত্যয় গলো, পতিয়ন গলো, আৰু আশা কৰিলো এনে এটা পৰিৱেশ অসমৰ অন্যান্য অঞ্চললৈও বিয়পি যাব।
চাওক, পুথিভঁৰাল আগতে আপোনাৰ হয়তো মনত আছে, আমি যেতিয়া সৰু আছিলো, মই যদিও গুৱাহাটী ডাঙৰ হোৱা নগাঁৱলৈ যেতিয়া যাওঁ, দেখো পুথিভঁৰালৰ কিমান গুৰুত্ব আছিল। কিন্তু আমাৰ এই স্মাৰ্টফোনটো অহাৰ পিছত আমাৰ সকলোৰে ধাৰণা হ'ল যে আমি সকলো জানো, কাৰণ আমাৰ লগত গুগল আছে, এতিয়া AI আছে। কিন্তু পুথিভঁৰালে দিয়া জ্ঞানৰ লগত, মই কোৱা নাই যে গুগল ব্যৱহাৰ নকৰিব, AI ব্যৱহাৰ নকৰিব, সামাজিক মাধ্যম মই ব্যৱহাৰ কৰো। মই যদি আজি কোনোবাই ভাষণ দিয়াৰ সময়ত, ধৰি লওক শিক্ষক এজনে ভাষণ দি আছে, মই যদি অনবৰতে মোবাইল চাই থাকিলো হয়, তেতিয়াহ'লে কি বুজায়? তাৰমানে মই আচলতে স্মাৰ্টফোনটো ব্যৱহাৰ কৰিব জনা নাই, মই স্মাৰ্টফোনটোৰ বেয়া ব্যৱহাৰ কৰিছো। ঠিক তেনেকৈ সকলো বস্তু ব্যৱহাৰ কৰক, কিন্তু পুথিয়ে দিয়া যিটো জ্ঞান, সেই জ্ঞান আৰু যিটো আনন্দ, যিটো মাদকতা, সেই পৃথিৱীখনলৈ ঘূৰাই নিয়াৰ ক্ষেত্ৰত আমাৰ দৰে মানুহৰ, জ্যেষ্ঠসকলৰ আৰু এনেকুৱা ধৰণৰ ৰাজহুৱা কাম কৰা যিবোৰ অনুষ্ঠান আছে, সংগঠন আছে, তেওঁলোকৰ দায়িত্ব আছে। ভাল কথাক আদৰি লোৱাৰ কথাটো কষ্টকৰ, কিন্তু সেই কষ্টটো নকৰিলে এনেই জাতিটো গ'ল, ভৱিষ্যত শেষ হ'ল বুলি হায়ৈ বিয়ৈ কৰি থাকিলে নহব। অম্বিকাগিৰিয়েও কৰিছিল, আমি এতিয়া আৰু বেছিকে কৰিব লগা হৈছে। মই ভাবো সকলোৱে মিলি তেনে এটা পৰিৱেশ ঘূৰাই অনাৰ ক্ষেত্ৰত পুথিভঁৰালে এটা ডাঙৰ ভূমিকা ল'ব পাৰে।